মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা। প্ৰতিবেদনখন শুদ্ধ কৰি দাখিল কৰিবলৈ দাবী কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। সংবিধানৰ ৩৪২ নং অনুচ্ছেদত এছটি বুলি কোনো বিধান নাই। মন্ত্ৰীগোটৰ প্ৰতিবেদন নিৰ্বাচনী টোপ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত মন্ত্ৰীগোটে যি প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনখন লৈ সন্তুষ্ট নহয় কোচ ৰাজবংশী ছাত্ৰ সন্থা। তেওঁলোকৰ মতে মন্ত্ৰীগোটৰ প্ৰতিবেদন নিৰ্বাচনী টোপহে, যিহেতু সংবিধানৰ ৩৪২ নং অনুচ্ছেদত এছটি বুলি কোনো বিধান নাই। আজি যোৰহাট প্ৰেছ ক্লাবত যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কোচ ৰাজবংশী ৰাজ্যৰ সহযোগত অনুষ্ঠিত হোৱা এক সংবাদমেলত এনে মন্তব্য কৰে। অন্যহাতে এছটি সন্দৰ্ভত স্পষ্ট কৰিবলৈ দাবী জনায়। অবিভক্ত গোৱালপাৰা জিলাক বাদ দি বাকী অসমৰ বিভিন্ন প্ৰান্তত থকা কোচ ৰাজবংশীসকলক এছটি হিচাপে চৰকাৰে বিভক্ত কৰিছে, যাৰ ফলত গোৱালপাৰা জিলাৰ লোকসকল এছটিৰ বিপৰীতে বাকী লোকসকলক এছটি হিচাপে বিভক্ত কৰিছে, যাৰ ফলত ক্ষুব্ধ হৈ পৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা। ইফালে জনজাতিকৰণৰ সন্দৰ্ভত যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈক সবল ভূমিকা ল'বলৈ আহ্বান জনাইছে কোচ ৰাজবংশী ছাত্ৰ সন্থাই। আজি যিটো মন্ত্ৰীগোটৰ যিটো প্ৰতিবেদন দিলে, প্ৰতিবেদনটো মানে আমি বিশেষকৈ আশাৰে বাট চাই আছিলোঁ। আজি আমি দীৰ্ঘদিনীয়া যিটো আন্দোলন কৰিছিলোঁ, আন্দোলনত আমি এইবাৰ বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এটা শুভ সংবাদ এটা পাম বুলি ভাবিছিলোঁ। কিন্তু তেওঁলোকে যিটো জনজাতিকৰণ প্ৰতিবেদনখন দাখিল কৰি মানে এনেকুৱা ধৰণৰ দাখিল কৰিলে যাতে মানে তেওঁলোকৰ এই বস্তুটো কোনো প্ৰতি সদিচ্ছা নাই, গুৰুত্ব নাই, এনেকুৱা যেন আমি অনুভৱ কৰিলোঁ। বিশেষকৈ তেওঁলোকে এইটো বিধানসভাত এইটো বিষয়ে আলোচনা কৰিব লাগিছিলে। বিশেষকৈ এতিয়া এছ টি ভি কি, এছ টি ভিত আছে কি, আমি এই বিষয়টো সম্পূৰ্ণ অজ্ঞ। এই বিষয়টো লৈ তেওঁলোকে কোনো এটা আজিলৈকে ইয়াৰ বিষয়ে ভালকৈ স্পষ্টীকৰণ এটা দিয়া দেখা নগ'ল। তাক লৈ আমি মানে বিশেষকৈ আমি উজনি অসমৰ যিখিনি আমি কোচ ৰাজবংশী লোক আছোঁ, আজি আমি বহুত মানে ইয়াৰ লৈ আমি এটা চিন্তিত হৈ আছোঁ। আমি এতিয়াও আহ্বান জনাওঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে আপুনি এতিয়াও প্ৰতিবেদনখন সম্পূৰ্ণ আকৌ এবাৰ শুদ্ধ কৰি আমাক যি এছ টি পি আছে, আমি যিটো 96ত পাইছোঁ, সেইটো প্ৰতিবেদনকে আমি আকৌ এবাৰ দাখিল কৰিবলৈ অনুৰোধ জনাওঁ। আৰু এইখিনিতে আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে শ্ৰদ্ধাৰ সাংসদ যোৰহাট লোকসভা সমষ্টিৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক, তেওঁ বিৰোধী দলৰ যিহেতু উপদলপতি, আমি অন্যান্য বিষয়ত তেওঁ যিধৰণে সৰব হৈ থাকে গৌৰৱ গগৈ ডাঙৰীয়া, এইটো কোচ ৰাজবংশীৰ লগতে 5টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁ আমি সৰব হোৱাটো বিচাৰিছোঁ। আৰু মই এতিয়া সকীয়াই দিছোঁ, মই যোৱাবাৰ লোকসভা ইলেকশ্যন আগতো লোকসভাৰ সাংসদ সেই সময়ত তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ মই যোৰহাটৰ পৰা সকীয়াই দিছিলোঁ যে যোৰহাট লোকসভা সমষ্টিৰ কোচ ৰাজবংশী ৰাইজে এককভাৱে কোনো সাংসদক নিৰ্বাচিত কৰিব নোৱাৰিলেও কোনো সাংসদ হাৰি যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে। যদি গৌৰৱ গগৈৰ ভূমিকাটো এই ক্ষেত্ৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মানে বিলখনৰ ক্ষেত্ৰত বা অধিকাৰৰ ক্ষেত্ৰত যদি তেওঁ নীৰৱ হৈ থাকে, তেওঁ ভূমিকা পাৰ্লিয়ামেণ্টত গ্ৰহণ কৰে, তেতিয়াহ'লে অহা যি লোকসভা নিৰ্বাচন আছে, লোকসভা নিৰ্বাচন ইয়াৰ ফলটো ভোগ কৰিব। ইতিমধ্যে যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন আমাৰ বিধানসভাত উত্থাপন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু মন্ত্ৰীগোটে, আমি এই ক্ষেত্ৰত তেওঁলৈ আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইখিনিতে আমি সন্দিহান হৈ পৰিছোঁ যে অবিভক্ত জিলাৰ 5খন জিলাৰ বাদে অসমৰ বাহিৰৰ বসবাস কৰা কোচ ৰাজবংশীসকলক এছ টি ভেলী হিচাপে তেওঁ এটা নতুন কিবা সূত্ৰ উলিয়াইছে, যিটো ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত নাই। 342 নং অনুচ্ছেদ মতে এছ টি হিলছ আৰু এছ টি প্লেইন হিচাপেহে আচলতে জনজাতিকৰণৰ গোটেই প্ৰক্ৰিয়াটো সমাপ্ত। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।